So, বন্ধুসকল, welcome to my YouTube channel, Assam Career Job. আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিব। 4টাকৈ বিভাগত নতুনকৈ ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। সো 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 4টাকৈ বিভাগত ভেকেন্সিখিনি দেখিবলৈ পাব। নতুনকৈ ভেকেন্সি মুকলি কৰিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম যিটো ভেকেন্সি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স লিমিটেডৰ ফালৰ পৰা। ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। যিহেতু ক্লাৰ্কৰ ভেকেন্সি আছে, ড্ৰাইভাৰৰ ভেকেন্সি আছে, মানে গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। এইটো প্ৰথমটো বিভাগ, এনেকুৱা আৰু 3টা বিভাগৰ ভেকেন্সিৰ কথা ডিছকাছ কৰা হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এই ইলেক্ট্ৰনিক্সৰ যি লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ, 25/10/2025 মানে অক্টোবৰ মাহৰ 25 তাৰিখ পৰ্যন্ত আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ তাত এমাহমান সময় আছে। সো আপোনালোকে যথেষ্ট সময় আছে, চব ডিটেইলছখিনি চাই লওক। যদি আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখিব যে চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স লিমিটেডৰ ফালৰ পৰা অৰ্গেনাইজেশ্যন কৰিছে। নাম্বাৰ অফ পোষ্ট 46 আছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 হওক ITI হওক দুইটাই কৰিব পাৰিব। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। আৰু এপ্লাই মত যদি ক'বলৈ যাওঁ, অফলাইন যোগেহে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডিপ্ল'মা ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত ভেকেন্সি 4টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স বিচাৰিছে। লগতে 2 বছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, যিহেতু আপোনালোকৰ প্ৰথমটো বিভাগ হয়। ডিপ্ল'মা ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত ইয়াত আপোনালোকে ধৰিছে 55% মাৰ্কৰ ওপৰত থাকিলেহে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিপ্ল'মা ইঞ্জিনিয়াৰ ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত ইয়াত দেখিব পাইছে, ইয়াত সকলোখিনি ডিটেইলছখিনি উল্লেখ কৰি থোৱা আছে আপোনালোকে ফিটাৰৰ পৰা টেকনিচিয়ানৰ আদিৰ পৰা। সো অপাৰেটৰৰ কথা, ক্লাৰ্কৰ ভেকেন্সিও দেখিবলৈ পাব। ক্লাৰ্কৰ যিটো এভিকেটৰ এটাকৈ আছে, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। ইয়াৰ ডিটেইলছখিনি দিয়া আছে। আৰু যিটো ড্ৰাইভাৰৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিলে হ'ল। 10 পাছৰ লগত যদি আপোনালোকৰ LMV লাইচেঞ্চ আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিটো এড্ৰেছ দেখিব পাইছে, এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া সেইটো নেক্সট যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ DSS শিৱসাগৰৰ ফালৰ পৰা। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। আৰু আপোনালোকে নাভাবে যে শিৱসাগৰ ফালৰ পৰা মুকলি কৰিছে বুলি অনলি শিৱসাগৰ কেন্দ্ৰতে আবেদন কৰিব, তেনে নহয়। অল অসমৰ সকলো জিলাৰ সকলো কেন্দ্ৰীয় ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত 33টা ষ্টাফ নাৰ্ছৰ লগতে টেকনিচিয়ান আৰু আদাৰ ভেকেন্সি মুকলি কৰিছে শিৱসাগৰৰ ফালৰ পৰা। जो শিৱসাগৰ এডমিনিষ্ট্ৰেশ্যন আছে তাৰ ফালৰ পৰা মুকলি কৰিছে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 22, 23, 24 তাৰিখে। 22 ছেপ্টেম্বৰ, 23 ছেপ্টেম্বৰ, 24 ছেপ্টেম্বৰ, এই 3টা দিনত আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু ভেকেন্সিখিনি কৈ দিছোঁ, ইয়াত গ্ৰেড 3 গ্ৰেড 4 সকলো ধৰণৰ ভেকেন্সি দেখিব। ষ্টাফ নাৰ্ছ, টেকনিচিয়ানৰ পৰা আদি কৰি প্লাম্বাৰ আছে, ৱাৰ্ড বয় আছে, ক্লিনাৰৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব। মানে 10 পাছৰ পৰা 8 পাছৰ পৰা সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। চ' যিটোতে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই মোডটো আপোনালোকে অফলাইন যোগেহে কৰিব। যিহেতু এপ্লাই কৰিবলৈ কোনো কথাই নাই, ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ ডেট ঘোষণা কৰি দিছে তাৰ ফালৰ পৰা, যদি DSS শিৱসাগৰ ফালৰ পৰা। চ' সেই ৱাকিং ইণ্টাৰভিউ যিটো ডেট ঘোষণা কৰিছে, সেই ডেটৰ মতে আপোনালোকে ইণ্টাৰভিউ দিব গ'লেই হ'ল। আৰু ইণ্টাৰভিউত পাছ কৰিলে হ'ল, তাত আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যদি ইণ্টাৰভিউত পাছ কৰে। ইয়াত ধুনীয়াকৈ ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত 10টা ভেকেন্সি আছে। ইয়াৰ ক্ষেত্ৰত GNM পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সেই ধুনীয়াকৈ ডিটেইলছখিনি দি আছে। টেকনিচিয়ান লেবৰেটৰীৰ ক্ষেত্ৰত ভেকেন্সি আছে। ইয়াৰ ক্ষেত্ৰত 2টা ভেকেন্সি আছে। ইয়াৰ কাৰণে এডুকেশ্যন ডিপ্ল'মা বিচাৰিছে। চিকিউৰিটি পাৰ্চনেলৰ ভেকেন্সিও আছে। চিকিউৰিটি পাৰ্চনেলৰ ক্ষেত্ৰত আপোনালোকৰ দেখিব পাৰিছে, ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে। যিটোতে আপোনালোকে এলিজিবল হয়, সেইটো আবেদনসমূহ কৰি ল'ব। ক্লিনাৰৰ ভেকেন্সিও দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ ভেকেন্সি আছে। ইয়াত ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সিও আপোনালোকে দেখিব পাৰে। বহুতে ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি বিচাৰি থাকে, তেওঁলোকৰ কাৰণেও ভাল খবৰ হয়। আৰু ক্লিনাৰ ভেকেন্সি আপোনালোকৰ ভালে সংখ্যক আছে। 7টাকৈ ক্লিনাৰ ভেকেন্সি দেখিবলৈ পাব। ইয়াৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 8 পাছ কৰিলে হয়। চ' 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ক্লিনাৰ ভেকেন্সিৰ ক্ষেত্ৰত আপোনালোকৰ লণ্ড্ৰীৰ যিটো পাৰ্চন আছে, লণ্ড্ৰী পাৰ্চনত ধুবি ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে। ধুবি ক্ষেত্ৰতো মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো এডভাৰটাইজমেণ্ট লিংক হয়, এপ্লাই লিংক হয়, ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত গৈ ভিজিট কৰি আপোনালোকে চাই মেলি আপোনালোকে যিটো ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, সেইমতে আবেদনসমূহ কৰিব। মানে এতিয়া ৱাকিং ইণ্টাৰভিউ ডেট হয়, সেই ডেটৰ মতে যাব। চ' তাত পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ৱাৰ্ড বয় ভেকেন্সিও দেখিবলৈ পাব। বহুতে ৱাৰ্ড বয় ভেকেন্সিও বিচাৰি থাকে। 6টাকৈ ৱাৰ্ড বয় লেভেলৰ ভেকেন্সিও মুকলি কৰিছে। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত ৱাকিং ইণ্টাৰভিউ ডেট আছে, সেই ডেটৰ মতে যাব। আৰু ইণ্টাৰভিউ পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব
পাৰিব 22 তেইছ 24 তাৰিখে ৱাক ইন ইণ্টাৰভিউ ডেটটো হৈছে জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ অফিচ শিৱসাগৰ হৈছে প্লেচটো আৰু তাৰিখকেইটা হৈছে 22 তেইছ 24 তাৰিখ আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' হ'ব প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব তেতিয়া